যেটো যেনেকৈ আমাৰ এগ্ৰিকালচাৰ আমাৰ কৃষকসকলক আমি সহায় কৰাৰ কাৰণে আমি ইতিমধ্যে বহুতো আমি চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু আগন্তুক চৰকাৰ গঠন হোৱাৰ লগে লগে আমি যেটো সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগে। এইখিনি কথাবিলাক লৈয়ে আমি ৰাইজৰ ওচৰত যাম, যি গেৰেণ্টি দিম সঁচা গেৰেণ্টি দিম আৰু যিটো আমাৰ সম্ভৱ আমাৰ যেটো এনুৱেলি পাব লগা যেটো পইচা এই পইচাটো আমি প্ৰায় 30% মান ইণ্ডিভিজুৱেল বেনিফিট স্কিম ইণ্ডিভিজুৱেল বেনিফিট হোৱাকৈ আৰু আমাৰ যুৱক যুৱতী আৰু কাম কৰি খোৱা সৰু সুৰা মানে বিজনেছ কৰি খোৱা তেখেতসকলক সহায় কৰাৰ কাৰণে আমি 30% আমি খৰচ কৰিম আৰু 70 যেটো পাৰ্চেণ্ট যে আমাৰ হিচাপত আমাৰ 70 যেটো পাৰ্চেণ্ট এইটো আমি বিভিন্ন আঁচনিত আমি খৰচ কৰিম। ৰাস্তা ঘাট স্কুল আমাৰ ক্লাব বিভিন্ন যেটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজনীয় যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ কি বুলি কয় যুৱসকলে যাতে উন্নতি হ'ব পাৰে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনাত বিভিন্ন সহায় সহযোগিতা পাব পাৰে তাৰ কাৰণে আমি খৰচ কৰিম আৰু আমাৰ ল'ৰা ছোৱালী যাতে পঢ়া শুনাত যাতে সুবিধা পায় তাৰ কাৰণে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এটা কম্পিটিশ্যন যাতে আমাৰ মাজত মাইণ্ড সৃষ্টি হয় তাৰ কাৰণে আমি এটা আঁচনি লৈছোঁ। এই আঁচনি হ'ল যে টপ 10 BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত হায়েষ্ট মাৰ্ক পোৱা তেখেতসকলক আৰু হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষা দিয়া আমাৰ BTC অঞ্চলত থকা স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলক মানে টপ 10 হিচাপে আমি বৃত্তি 5 লাখ টকা আমি বৃত্তি দিয়াৰ ব্যৱস্থা আমি কৰিম। কৈছিল যে BTCয়ে বৰ্তমান চৰকাৰে যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা সেইটো ইউজ কৰিবৰ কাৰণে ঘূৰি যায় এইটো ক্ষেত্ৰত তো BTC গভৰ্ণমেণ্টেতো আজি যেটো বছৰত ষ্টেট গভৰ্ণমেণ্টৰ পৰা SOPD বাজেট আমাৰ যেটো প্লেন বাজেট সে এইবাৰ লাষ্ট বছৰত 803 কোটি টকা অনুমোদন পাইছিলে। এই টকাখিনিও তেওঁলোকে খৰচ কৰিব পৰা নাই, প্ৰায় 350 কোটি টকা টকাটো তেওঁলোকে খৰচ কৰিব পৰা নাই। এই বছৰতো এই বছৰৰ কাৰণে 843 crore মানে পইচা চেংচন এছেম্বলি মানে বাজেট পাছ কৰা হৈছে, কিন্তু বাজেটত পইচাহে ধৰা হয় কিন্তু বাজেটত দিয়া আমাৰ BTCত মুকলি কৰি দিয়া পইচাটো খৰচ হোৱা নাই যেতিয়া এই পইচাটো ষ্টেট গভৰ্ণমেণ্টৰ এক ছেকেণ্ডত ঘূৰি যাব। তেওঁলোকৰ কোনো প্লেনিং নাই, তেওঁলোকে কোনোদিন মানে ভাল প্লেনিং কৰি পেলাই পইচা খৰচ কৰিব পৰা এটা কাম কৰিব পৰা নাই। তেখেতসকলে কি আছে যে যিটো ষ্টেট গভৰ্ণমেণ্টে দিয়া পইচা এই পইচাখিনি মানে খেলা মেলা বিভিন্ন মানে সহজে মানে 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 কাম কৰি পেলাই পাৰ্টি ফাণ্ডত পইচা কেনেকৈ যোগাব পাৰে তেওঁ মানে নিজৰ পাৰ্টি ফাণ্ডত চিন্তা কৰিয়ে তেওঁলোকে বেছি পইচাটো খৰচ কৰি আছে, যাৰ কাৰণে তেখেতসকলে যেটো আমাৰ দিয়া পইচা এই পইচাখিনিকেও সৎ ব্যৱহাৰ কৰিব পৰা নাই। যেটো খৰচ কৰিছে সেইটো সৎ ব্যৱহাৰ হোৱা নাই, সৎ কামত ব্যৱহাৰ হোৱা নাই। তেওঁলোকৰ যেটো মানে পইচা খৰচ কৰা এই পইচা খৰচ কৰাত বহুত ইলিগেল আছে, বহুত মানে তেওঁলোকৰ পইচাটো মানে ব্যক্তিগত বা আমাৰ যেটো বিভিন্ন তেওঁলোকৰ ইণ্টাৰেষ্টত লোৱা খৰচ কৰা বুলি আমি ধৰি ল'ব পাৰোঁ। ইনকুৱাৰী কৰা মানে তো আমিতো ইনকুৱাৰী কৰিবই লাগিব, ইনকুৱাৰী নকৰাকৈতো থাকিব নোৱাৰে। এইটো যেটো আমি আমি দেখিছোঁ এটা
মানে বিল্ডিং বনাই, এটা গেষ্ট হাউচ বনাই, মানে 5 কোটি টকাত বা 10 কোটি টকাত, ইয়াৰে মেৰামতি যদি তাতকৈ বেছি খৰচ কৰা হয়, তেতিয়াহ'লে এইটো কেনেকৈ আমি ইনকুইৰি নকৰাকৈ থাকিম? আমি কৰিমেই এইটো, বুজিছে না? আমি ঘৰ বনালোঁ, যিটো ঘৰ বনাইছোঁ আমি 5 কোটি, ইয়াৰে ৰিপেয়াৰিং 6 কোটি। তো ৰিপেয়াৰিঙে আচল নে আমাৰ যিটো মানে মানে অৰিজিনেল কাম কৰাটো আচল? খৰচটো ক'ত বেছি হ'ব লাগিছিল? এইবিলাকতো হৈ আছে, চলি আছে। আৰু এইবিলাকতো যেতিয়া আমাৰ চৰকাৰ আহিব, এই চৰকাৰে আমাৰ ইয়াৰ ওপৰত নিশ্চয় ইনকুইৰি কৰিবই। আমি ইনকুইৰি নকৰাকৈ কেনেকৈ থাকিম? কৰিমেই আমি। ফকিরাগ্রাম বেঙ্গলি ব্লক সেল গঠন করা হয়। আপনি বলতে কি বলবেন? আজি আমাৰ ফকিৰাগ্ৰাম ব্লক কমিটি বেংগলী কমিউনিটি চেল গঠন কৰা হ'ল। আৰু বেংগলী যিটো আমাৰ ভোটাৰ্ছ ফকিৰাগ্ৰামত 10,000+ আমাৰ ইয়াত ভোট আছে সমষ্টিত। আৰু আমাৰ যিটো আজি কমিটি গঠন কৰা হ'ল, খুব ভাল এটা কমিটি। খুব আমাৰ যুৱকসকল আৰু বলিষ্ঠ নেতৃত্ব দিব পৰা বহুত শিক্ষিত ব্যক্তিসকল ইয়াত উপস্থিত আছিল। আৰু তেখেতসকলক লৈ পেলাই আজি এটা সুন্দৰ পৰিৱেশত আমি এখন শক্তিশালী এটা উপযুক্ত এটা কমিটি গঠন কৰা হ'ল। স্যার, যেহেতু আগন্তুক কেইদিনমান পিছতে পিটিচি নিৰ্বাচন হ'ব বুলি আশংকা কৰা হৈছে, এইবাৰ BPF-ৰ মূল এজেণ্ডাবিলাক কি হ'ব? আমাৰ BPF-ৰ মূল এজেণ্ডা হ'ল যে আমাৰ যিটো BTC অঞ্চলত বসবাস কৰা বহু ব্যক্তিসকলৰ এতিয়াও যিটো নিজে বসবাস কৰি থকা এই ঠাইসমূহক নিজৰ নামত মাটি পাট্টা প্ৰদান কৰা হোৱা নাই, বা নিজৰ নামত মাটিটোৰ নামাকৰণ কৰিব পৰা নাই। ইয়াৰ মাটিৰ সুৰক্ষা আমি প্ৰদান কৰিবৰ কাৰণে নেক্সট চৰকাৰ অহাৰ লগে লগে আমি পাট্টা দিয়াৰ যিটো কাৰ্যসূচী আমি হাতত ল'ম। ইয়াৰ পিছত আমাৰ যিটো বেকাৰ সমস্যা, আমাৰ ল'ৰা ছোৱালী বা যুৱক যুৱতীসকল, শিক্ষিত হওক অশিক্ষিত হওক, যিসকল মানে নিজকে স্বাৱলম্বী কৰাৰ কাৰণে, নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে যি এটা কাম কৰি আছে, তেনেকুৱা ব্যক্তিসকলক, যুৱক যুৱতীসকলক আমি নিজকে সংস্থাপন কৰিবৰ কাৰণে যি এটা পৰিৱেশ, এই পৰিৱেশত আমি আগন্তুক যিটো আমাৰ যিটো বাজেট, এই বাজেটৰ পৰা আমি 10% মান বা 100 কোটিমান খৰচ আমি কৰিম। প্ৰত্যেক বছৰত 100 কোটিমান খৰচ কৰি আমাৰ শিক্ষিত অশিক্ষিত নিবনুৱাসকলক আমাৰ সংস্থাপনৰ কাৰণে, তেখেতসকলক নিজকে সংস্থাপিত কৰিবৰ কাৰণে আমি কাম কৰি যাম। ইয়াৰ পিছতে আমাৰ মহিলাসকল, যিসকল মহিলা নিজকে সংস্থাপন কৰিবৰ কাৰণে বিভিন্ন সেল্ফ হেল্প গ্ৰুপ, বিভিন্ন ছ'চাইটি, বিভিন্ন মহিলা ছ'চাইটি বনাই তেওঁলোকে বেপাৰ বাণিজ্য তেনেকুৱা সৰু সুৰা বাচি থকাৰ কাৰণে, উপাৰ্জন কৰিবৰ কাৰণে যেনেকৈ তেখেতসকলে কাম কৰি আছে, আমি তেখেতসকলৰ নামতো আমি প্ৰত্যেক বছৰত প্ৰায় আমি 50 crore খৰচ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ ল'ৰা ছোৱালী BTCত আৰু কিমান চাকৰি পাব? UPPL কোৱা নিচিনা ঘৰে ঘৰে চাকৰিটো আমি দিব নোৱাৰিম, বা তেওঁলোকৰ মিছা অপপ্ৰচাৰ কৰা নিচিনা আমি অপপ্ৰচাৰ নকৰোঁ। BTCত যি চাকৰি ওলাব 3rd grade 4th grade, আমাৰ BTCত বসবাস কৰা আমাৰ BTCৰ আমাৰ যুৱক যুৱতীসকলেই পাব, এইটো আমি গেৰেণ্টি দিছোঁ। আৰু আমাৰ যিসকল যুৱক যুৱতীসকলে বাহিৰত বিভিন্ন যেনিবা ষ্টাফ ছিলেকশ্যন পৰীক্ষা দি পেলাই
ৰেলৱে ছাৰ্ভিচ, বেংকিং ছাৰ্ভিচ, বিভিন্ন কৰ্পৰেট অনুষ্ঠানবোৰত নিজকে এজন যোগ্য ব্যক্তি স্কিল এটা ডেভেলপ কৰিবৰ কাৰণে আজিৰ দিনটোত আমি BTC অঞ্চলৰ বিভিন্ন সাব ডিভিশ্যনত আমি এটা ফ্ৰী কোচিং চেণ্টাৰ, ট্ৰেইনিং চেণ্টাৰ, ফিজিকেলি আৰু কেনেকৈ ইণ্টাৰভিউত পাৰ্টিচিপেট কৰিব লাগে আৰু নিজকে কেনেকৈ এটা ইণ্টাৰভিউৰ যোগ্যতা বা স্বাৱলম্বী কৰি পেলাই ইণ্টাৰভিউবোৰত মানে পৰীক্ষা পাছ কৰি বাহিৰতো যাতে আমাৰ যুৱক যুৱতীসকলে মানে কাম কৰি চাকৰি কৰি খাব পাৰে, তাৰ কাৰণে আমি এটা ট্ৰেইনিং চেণ্টাৰ আমি বনাই দিম। আৰু লগতে আমাৰ যিবোৰ কৃষক আছে, কৃষকসকলৰ কাৰণেও আমি কাম কৰিম। আমাৰ বৃদ্ধা সমাজত মানে অৱহেলিত যি বৃদ্ধাই চৰকাৰৰ আজিৰ দিনত কোনো এটা আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। আজিলৈকে কোনো চৰকাৰী আঁচনিত বা তেওঁলোকৰ আমি মানে কিবা কৰিব পৰা নাই, তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পৰা নাই। তেনেকুৱা আমাৰ অৱহেলিত বৃদ্ধা আমাৰ আই মাতৃসকল, আমাৰ পিতৃসকলক আমি সেৱা কৰিবৰ কাৰণে প্ৰত্যেকটা বছৰত আমি 10 কোটি টকাকৈ আমি খৰচ কৰিম। আৰু আমি যিসকল ফিজিকেলি চেলেঞ্জ, যিসকল শাৰীৰিকভাৱে অক্ষম, বিভিন্ন মানে কাম তেখেতসকলে কাম কৰিব পৰা কাম আৰু তেখেতসকলে নিজকে সংস্থাপিত কৰিব পৰা যিবোৰ ব্যৱস্থা, এই ব্যৱস্থাত আমি আৰ্থিকভাৱে সহায় কৰি তেখেতসকলকো যাতে সমাজত মানে সমানে আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তেওঁলোকৰ কাৰণেও আমি প্ৰত্যেকটা বছৰত মানে 5 কোটি মানে কেই টকা আমি খৰচ কৰি যাম আৰু আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।